গুড মৰ্ণিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু চেনেল। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক বহুত বহুত ৱেলকাম। ছোৱালী আৰু খুৱাই আছে জলপান। ৰাতিপুৱা ৰাতিপুৱা গালি পাৰিলোঁ ছোৱালীক। তো বিচনা পৰা নাই, মোৰ বিচনাটো আধা পাৰি মই বাহিৰলৈ ওলাই আহিলোঁ। ভালকৈ পৰা নাই মানে, কিন্তু এলাহ এলাহ লাগি আছে জানো গাডালত। আধা পাৰিলোঁ, আধাটো উঠালোঁ, সেইখিনি উঠোৱা নাই, উঠাই দিওঁ আৰু ঠিক কৰিলোঁ। কাপোৰ চাপোৰকেইটা ভাজ কৰিলোঁ, ফ্ৰিজৰ ওপৰতো লেতেৰা হৈ আছে, বিচনাটো উঠাই লওঁ। মাধৱ বিদেশটোৱে ক'লে ৰাতিপুৱা কঁঠাল মেল বগা হ'বলৈ এইফালে আমাৰ গছৰ বগৰী বুটলি নাপাৰিবি, সেই অকণমানি গছটোতো বগৰী লাগিছে, পাৰিবলৈ বিচাৰি আছোঁ। বাহিৰৰ কামটো মায়ে কৰিলে, তো মই ঘৰটো সাৰি লৈছোঁ আৰু আজি ঘৰলৈ যাব লাগিব, কাৰণ ঘৰত চট ঢেলাই আছে আৰু মানুহ কিছুমান কৈছে খাবলৈ কাৰণে। তো মায়ে মাতিছে, ঘৰত মা পাপাকো মাতিছে, সিহঁতিও যাব, চব একেলগে যাম। মই মানে আগত যাম এওঁৰ লগত, তাৰপিছত মাহঁত কাম চাম কৰি তাৰপিছত যাব। তো এইফালে মই ঘৰটো ভালকৈ সাৰি লৈছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আশা ৰাখিছোঁ ভাল লাগিব আৰু মৰম দিব আগৰ দৰে, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম। এইফালে আজি দেওবাৰ কাৰণে মায়ে এগাল কাপোৰ উলিয়াই লৈছে, চুৱেটাৰ টুৱেটাৰ চব এইবোৰ ধুই দিব। 9:30 বাজিল আৰু এইমাত্ৰ মই মুখ ধুইছোঁ। এতিয়া চাহ একাপ খাই লওঁ, পেটটো একেবাৰে ভোকতে ক'ব নোৱাৰা হৈ গৈছেগৈ, চাহ খাব পৰা নাই। মোৰ ৰাতিপুৱা চাহ খাই লওঁ এতিয়া, জল্দি জল্দি। মাষ্টৰ গোহাঁই খাই আছে এইফালে। একেলগে বহি চাহ খাই আছোঁ, এইফালে মাহঁতে বাৰু খোৱা হ'ল। তো আমি খাই লওঁ, চাহকাপ খাই আকৌ এওঁৰ লগতে যাব লাগিব ঘৰলৈ, যিহেতু কালি মানে চট ঢালাই আছিলে আৰু মই ভিডিঅ'টো আজি এডিট কৰি আছোঁ ৰাতিপুৱা। তো কালি বাৰটো লাগি ভৰিটোত ইমান জোৰছে দুখ পালোঁ নহয়, মানে বিষতে থাকিব পৰা নাই। ৰাতিডাল মানে এটা কাটিতে শুবলগীয়া হয় ছোৱালীৰ কাৰণে। এতিয়া এনেকুৱা বিষাই আছে মানে, মই ভাবিছোঁ কি হ'ব জানো। চট ঢালাই চাবলৈ গৈ ওপৰত উঠি মোৰ এইটো অৱস্থা, নুঠাহেঁতেনে ভাল আছিলে। এতিয়া ভৰিটো বিষত থাকিব পৰা নাই নহয়। গা পা ধুই ঘৰত আৰু কেমেৰা অন কৰিবলৈ সময় নহ'ল, কাৰণ 11:30 বাজি গ'ল। আহোঁতে আজি দোকান খোলোতে 11:30 বাজে। তো আহি লগে লগে ভাত খাই ল'লোঁ, ভোক লাগি গৈছেগৈ। ৰাতিপুৱা চাহ খাই থাকোঁতে দেৰিয়ে হ'ল, তাৰপিছত নাজানো কিহৰ পৰা ইমান জল্দি ভোক লাগিলে, ভাত কেইটামান খাই ল'লোঁ। আৰু আজি ঘৰত অহাৰ কাৰণ হৈছে, আমাৰ ঘৰত চট ঢালি আছে, মানে 2 নম্বৰ চটটো ঢালি আছে, 1 নম্বৰটো ঢলা হ'ল। তো মানুহ আহিব, খুৱাব বোৱাব লাগে। তো আমাৰ ঘৰত মাহঁতকো মাতিছে, মায়ে কাপোৰ এগাল তিয়ালে, ধুই মেলি তাৰপিছত মই ভাতটো অকণ উঠাই থৈ আহিছোঁ আৰু একো কৰিবলৈ সময় নহ'ল। এওঁ কৈ আছে দেৰি হৈ আছে, জল্দি ব'ল, ছোৱালীক খুৱাই বোৱাই লৈ অকণমান দেৰি হৈ যায়গৈ। তো মায়ে এইফালে বাচন ধুই মেলি মানে আজৰি হৈ পাৰিলে আহিব। আৰু বাহিৰত কি হৈ আছে ব'লক তেতিয়াহ'লে আপোনালোকক দেখাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আশা থাকি ভাল লাগিব। হাৰ্টকেইটা একেবাৰে ওলাই গৈছেগৈ। এতিয়া মই শকত হ'ম নাজানো আৰু, ভিডিঅ' দেখাত যদিও মোক শকত লাগে, তো এনেই মানে ৰিয়েল ফেম বহুত ক্ষীণ। চবেই কৈ থাকিব ইমান ক্ষীণ, নেখাওঁ নেকি, খাবলৈ নিদিয়ে নেকি, তেনেকৈয়ে কৈ থাকে। এতিয়া শকত হ'বলৈ মন গ'লেও শকত হ'ব নোৱাৰোঁ, কি কৰিম তাতে, আমাৰতো সুবিধা নাই। অকণমান ক্ষেত্ৰত আৱাজ কৰি আছে, আগফালে মেচিন চলি আছে যে, সেইকাৰণে ব'লক তেতিয়াহ'লে বাহিৰৰ পৰিৱেশটো আপোনালোকক ঘূৰি মেলি দেখাওঁ। এইফালে আমাৰ ভাত খোৱা হ'ল, মায়ে খোৱা নাই এতিয়ালৈকে, মই কেইটামান এৰিলোঁ। ৰনটো বনাব না, ৰনটো
বা কম গলি কারিগর না বড় কারিগর কি মাসি চিমটাইতেছে তোমারে কারিগরের তো তুমি বানাইতেছিলা কি বড় কথা হলো না কারিগরের কি হল পরে যাওয়া সবা কিন্তু পরে যাওয়া সবা কিন্তু ঘুমাম র ছোৱালী বাৰু শুয়ে আছে আৰু ইফালে শুই আছে তাই মাহঁতো আহি পালে পাপাও আহিছে আৰু সিহঁতক খাবলৈ দিবলৈ হৈ গ'ল 2টা বাজিবলৈ কৈছেগে ইফালে চালাড কাটি থৈছে চাহ বনাব লাগিব আকৌ মাহঁত আহিলে কি তামোল কৈ আছে তামোল আমার তামোল কই এতিয়া ৰাতি বাজে 7:18 আৰু এতিয়া মই ঘৰলৈ যাব তললৈ আহিছে না তো ঘৰলৈ যাবলৈ বেগ চেক লৈ ৰেডি হৈ গ'লো ঘৰত যাওঁ তাৰপিছত একেবাৰে কেমেৰাটো অন কৰিম ঠিক কৈছে ছোৱালী কিবা খাবলৈ মন গৈছে আকৌ ঘৰলৈ গৈ আছিলোঁ মোৰ গাটো ভাল লগা নাই একদম মাথাটো ইমান বিষাই আছে ভিক্স লগাই আহিছোঁ গান বজাই থৈ দিছে আৰু পাপা জানো ক'ত গ'ল পাপা এইফালে দোকানত সোমালে পাপা যোৱা নাই তেতিয়া মাহঁতৰ লগত মাহঁতক পঠিয়াই দিছিলে কেতিয়া জানো আহিব ছোৱালীহঁত একেবাৰে ঘৰত গৈ কি কৰি আছোঁ দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো আৰু আগৰ নিচিনাই মৰম দিব টাইমতো কেমেৰাটো অন নাথাকে আপোনালোকক দেখাব নোৱাৰিলোঁ মই চিৰিত উঠিছিলোঁ ইমান জোৰে পৰিলোঁ ভৰিটোত মানে এইকণ জেগাত আঁঠুটোৰ জেগাত ইমান জোৰছে দুখ পাইছোঁ এতিয়া ভৰি বিষ একদম মানে ক'ব নোৱাৰা হৈ গৈছোঁগৈ এনেকুৱা বিষাই আছে ঘৰত গৈ বান্ধি যাব লাগিব মানে বা আছিলে পৰি বাটো এনেকৈ ছোৱালীক লৈ কোচত লৈ গৈ আছিলোঁ বাটো মানে পৰি গ'লগৈ ভৰিটোত তাৰপিছত এতিয়া বিষটো উঠিছে তেতিয়া ইমান বিষ লগা নাছিলে ঘৰত মানুহ চানুহ খোৱা মেলা এইবোৰ দিওঁতে মেলোতে তাৰপিছত এতিয়া বিষাই আছে আকৌ কোৱাও নাই মাহঁতক ক'লে মাও বহুত চিন্তা কৰি থাকে অকণমান কথাতে সেইকাৰণে কোৱাও নাছিলোঁ এতিয়া ভৰিটো বহুত বিষাই আছে মই থাকিব পৰা নাই মানে মায়ে বাৰু ভিডিঅ'টো চাবই তেতিয়া ক'ব কেলৈ কোৱা নাছিলি বুলি সেই আমাৰ ৰাতি ভাত ঘৰত অহাৰ পাছত অকণমান দেৰি শুলোঁ ছোৱালীকো খোৱালোঁ তাৰপিছত ভাত মায়ে এইফালে বনালে আৰু চবে মিলি একেলগে ভাত খাই আছিলোঁ বিচনা পৰা হৈ গ'লগৈ ছোৱালীও শুলে ইফালে আৰু এওঁ শুই আছেগৈ ভাত পানী খাই হৈ গ'লগৈ ভিডিঅ'টো আৰু ডাঙৰ নকৰোঁ ভিডিঅ'টো ইমানতে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেখা হৈছে নেক্সট এটা ভিডিঅ'ত তেওঁলোকে ভালে থাকক সুস্থ থাকক বাই বাই